আসামৰ বাহিৰত যাব এইকেইযোৰ এযোৰ নহয়, এই দুযোৰ নহয়, এই তিনিযোৰকে কাপোৰ লৈছে তেওঁ আৰু যাব ফ্ৰম নলবাৰী টু মুম্বাই। ইয়াৰ আগতেও বাহিৰৰ পৰা 4বাৰমান অৰ্ডাৰ আহিছিলে, কিন্তু তেওঁলোকৰ ৰিলেটিভছখিনি যিহেতু আসামতে থাকে তেওঁলোকে ইয়াতে ৰিচিভ কৰিছে আৰু এইবাৰ ডাইৰেক্ট মুম্বাইলৈ যাব, সেইবাবে ভিডিঅ'টো বনাই ৰাখিছোঁ। এইযোৰ বঙাইগাঁৱৰ কাষ্টমাৰ এগৰাকী ৰেডি কৰি ৰাখিব দিছিল আৰু এয়া চাওক আমি ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিছোঁ কাপোৰযোৰ। ইয়াৰে দহিখিনিও আমি তেওঁৰ মতেই কৰি দিছোঁ, যিহেতু কাপোৰযোৰ খুবেই মৰম লগা, গতিকে ইয়াৰ লগত পাতল পাতল দহি কৰিলে ভাল নালাগিব, গতিকে অকণমান মোটাকৈ দিছোঁ গোটা গোটা দহি। আমি ৰেডি কৰা আন কেইযোৰমান কাপোৰ ছিংগল কালাৰ, ডাবল কালাৰ, মণি লগাই যেনেকৈ বিচাৰে আপোনালোকে ক'ব পাৰিব আৰু এয়া এযোৰ পঠাব লাগিব আজি। এইখিনি অকণ দীঘল হ'লে চুটি কৰিও ল'ব পাৰিব, কিন্তু চুটি হ'লে দীঘল কৰা টান, সেইবাবে জোখত বনাই দিওঁ। এতিয়া প্ৰায় 12টা বাজিছে আৰু একো খোৱা নাই, সেইবাবে জল্দি খাই পাৰ্চেলবোৰ পঠাব লাগিব। পাৰ্চেলবোৰ ৰাতি পেক কৰা হোৱা নাছিল, সেইবাবে এতিয়া ৰাতিপুৱা দৌৰা দৌৰি লাগিছে, সদায় এনেকুৱাই হয়। বেয়া নাপাব, কাপোৰ কিছুমান ৰেডি কৰিব লগা থকা বাবে পাৰ্চেল কিছুমান ডিউটি পলম হৈছে আৰু মুম্বাইৰ বাগৰাকীও বহুত বেছি আণ্ডাৰষ্টেণ্ডিং হয়। নিজৰ সাধ্য অনুসৰি সকলোকে সৰু সৰু কিবা এটা দি পঠাওঁ, ইয়াৰিংছ বা ক্লাটচাৰ তেনেকৈ। আৰু এই ৰেড কাপোৰযোৰো বাকীকেইযোৰ পাৰ্চেলত আছে, সেইবাবে মই আৰু বেলেগকৈ বাকীকেইটা পাৰ্চেল দেখুওৱা নাই। বহুতৰে এডভান্স বুকিং আছিল। থেংক ইউ আপোনালোকে ইমান মৰম দিয়াৰ বাবে আৰু বুজি পোৱাৰ বাবে।